Hey guys, welcome to a new video. আৰু সকলোকে পোনপ্ৰথমে শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হৈছে শিৱৰাত্ৰি মানে শিৱৰাত্ৰি আৰু মই গা চা ধুই মানে শুই আছিলো। ৰাতিপুৱা কাম কৰিব গৈছিলো 5টা বজাতে। তাৰপিছত আহি কিনে গা চা ধুই শুই আছিলো। এতিয়া এবাৰ চকুৰ ফালৰ পৰা আহো মানে ঘৰত মিস্ত্ৰী লাগি আছে মানে আমাৰ বাইদেউহঁতৰ ঘৰৰ ওচৰতে মিস্ত্ৰী লাগি আছে। যাতে মানে অলপ কিবা কণী আনি দিব লাগে লৈ আহো। তাৰপিছত লগ পাই আছো আপোনালোকক মানে শিৱৰাত্ৰি খাব যাম দেখুৱাম আৰু আপোনালোক সকলোকে চাই থাকিব ভিডিঅ'টো সকলোৱে শেষলৈকে। আৰু এতিয়া গৈ আছো বাইদেউহঁতৰ ঘৰত মানে বাইদেউহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা 2 ঘৰে ৰিগেন পায় আৰু মানে ওচৰতে আৰু এতিয়া আহি পেলাই বাইদেউহঁতৰ ঘৰত আহি পাই ৰুটি বনাইছে। এতিয়া ৰুটি দি মানে চাহটো খাব লাগিব। তাৰপিছত মই দোকানত নোযোৱাকৈ হ'ল। আমাৰ মায়ে মানে ওচৰৰ পৰাই মানে কণী আনি দিলে 6টা কণী মানে এতিয়া 5টা আছে এটা আৰু আনিব যাব এয়া ৰুটি। ময়ো দোকানৰ পৰা ধূপ তেল লৈ আহিলোঁ শিৱৰাত্ৰি বুলি। আৰু গাইছ গৈছিলোঁ চকত আৰু চকৰ পৰা মানে বুট মুগ লৈ আহিলোঁ। এনেকৈ বৰমাহঁতৰ যে আমাৰ সিহঁতে মানে শিৱৰাত্ৰি পাতে যে তাতে মানে দিলোঁ। আৰু এয়া ঘৰৰ কাৰণে তেল আৰু ধূপ লৈ আহিছোঁ। গধূলি নামঘৰত চাকি জ্বলাব লাগিব। চকত গৈছিলোঁ দেখুওৱা নহ'ল আৰু ময়ে পাহৰি গৈছোঁ ভিডিঅ' কৰিব। চ' তাতে দিলোঁ বুট মুগখিনি তেলে ধূপে তাতে দি থৈ আহিলোঁ বৰমাহঁতৰ ঘৰত। চ' তেতিয়া ক'ৰবাত যাম চাগে চাই লওঁ। নগ'লেও আৰু বৰমাহঁতৰ তাত বনাওঁ গধূলি তাতে হ'লে দেখুৱাম দিয়া আৰু কি না কি কয়। পূৰা ৰ'দ পৰি আছে। আৰু গাইছ এতিয়া অকণমান ৰেডি হওঁ মানে আমাৰ বৰমাৰ ল'ৰাটোৰ লগত অকণমান মানে এনেই ৰাস্তাই যাম আৰু ক'ত পূজা পাং চাং পূজাত সোমাব পাৰোঁ নোসোমাব পাৰোঁ সেইটো নহয় যে পূজাত যে সোমিমে এইটো বস্তু নহয়। নোসোমাব পাৰোঁ হ'লেও চাই লওঁ বস্তুটো। আৰু এখন পূজাত যোৱাৰ কথা আছে যাব ইচ্ছা যায় আছে কিন্তু এখন পূজাত মানে পাহাৰৰ ওপৰত আৰু ভণ্টিহঁতো মানে আহি আছে ভণ্টিহঁত আহি আছে। তাৰপিছত ভণ্টিহঁত তাকে যাম বুলি কৈছিলা কি হয় চাই লওঁ। যদি সিহঁতে আহি যায় তেতিয়াহ'লে যদি মই থাকোঁ আৰু তেতিয়াহ'লে মই যাম। যদি নাথাকোঁ সিহঁতক ভিডিঅ' কৰিব দিম। সিহঁতে বঢ়িয়াকৈ ভিডিঅ'টো মানি দিব মই ভইচ অভাৰ দি দিম আপোনালোকে দেখা পাব আৰু এনেই একবাৰ ডাঙৰ জমি ফুৰি চাওঁ নহ'লে বৰমাহঁতৰ দুখন গধূলা কি আছে হয়নে নহয় ঘৰৰে পূজা। আৰু এইখনে হৈছে আমাৰ ঘৰৰ ওচৰত থকা থানখন মানে বামুণীৰ থান। ইয়াতে প্ৰত্যেক বছৰে মানে শিৱৰাত্ৰি পাতে আৰু এইবাৰো পাতিছে। আহিম অকণমান পিছত প্ৰথমতে অকণমান ঘূৰি আহোঁ আৰু কালাৰ কৰিছে কেনেকুৱা লাগিছে জনাব দেই। আৰু ইয়াতে আছে শিৱলিংগটো আৰু এইটো এটা সাৰ গৰু এনেকৈ মানে বনাই থৈ দিছে আৰু এতিয়া ঘূৰিব আহিলোঁ অকণমান বোলো চাই যাওঁ পূজা ক'ত কেনেকুৱা কি পাতিছে। তো বলক দেখুৱাই আছোঁ আপোনালোক সকলোকে আপোনালোকে চাই থাকক। ডাইৰেক্ট আহি গৈছোঁ। এতিয়া মই যে তেতিয়া দেখুৱাইছিলোঁ থানখন ইয়াতে খিচাৰি খাব আহি গ'লোঁ। মানুহবিলাকে খাই আছে দেখিছে কিমান মানুহ হৈছে আৰু আমি খাম আৰু অকণমান পিছত যেতিয়া হ'ব তেতিয়া খাম আৰু এনেকৈ আমি বহি ল'লোঁ মানে মাটিত বহিব লাগিব সেনেকৈ বহি ল'লোঁ। বহি লৈ পেলাই এবাৰ খিচাৰি দিব খাওঁ। খাই লৈ লগ পাই আছোঁ সকলোকে আৰু এনেকৈ খাই লওঁ খিচাৰি দিব আহিছে। আৰু খিচাৰিৰ লগত বহুতখিনি আইটেম আছিল যেনেকৈ চব্জি আছিল বিলাহী টক আছিল পায়স আছিল আৰু আলু ভাজি আছিল। আমি খালোঁ খাই লৈ কিনে এতিয়া ডাইৰেক্ট ৰাতি লগ পাইছোঁ আপোনালোকক বৰমাহঁতৰ ঘৰত। এয়া বৰমাহঁতৰ ঘৰত পূজা মানে আৰম্ভ হৈছে আৰু মানে ভাত চাত বনাই আছে কাৰণ ভাত খুৱাব খিচাৰি নোখোৱাই। তাকে ৰখি আছোঁ ইয়াতে। বৰমাহঁতৰ তাত আইটেম হ'ব আপোনালোকৰ মচুৰ দালি আৰু ভাত আৰু এইফালে গাজৰে বিনে আলু এনেকৈ ভাজি আৰু পাপৰ থাকিব তাৰ লগতে আৰু বিলাহী টক থাকিব তাকে সেই বনাই আছে। আৰু এয়া হৈছে ঘোটা চাই লওক ঘোটা গাইছ কিন্তু মই কিন্তু ঘোটা খোৱা নাই। এয়া হৈছে ঘোটা এয়া খুৱাই দিছোঁ আৰু চবকে আৰু ঘোটা আৰু এই দাবিতাই মানে ঘোটা বনাই আছে চাই লওক কি ধুনীয়া লাগিছে ন একদম গাখীৰ চাহ যেনে পায় আৰু এবাৰ মই কিন্তু ঘোটা মই খোৱা নাই দেই। আৰু এনেকৈ বনাই আছে এতিয়া বিলাহী টক আৰু আহি গ'ল আমাৰ ৰাইজৰ মানুহবিলাক মানে নাম ধৰিব। এয়া নাম ষ্টাৰ্ট গাইছ চাই লওক।
আৰু গাইছ নাম ধৰা হৈ গ'ল আৰু বুট খালোঁ চাহ খালোঁ ইফালে এতিয়া ভাতটো খাব বহোঁ আৰু তাৰপিছত ঘৰত যাওঁ কাৰণ বহুত ৰাতি হৈছে এতিয়া 12টামান বাজিছে শুগৈ আৰু ভিডিঅ' এডিটিং কৰিব লগা আছে সেইকাৰণে ইহঁতক মানে এই যাওঁতে ভাতটো দি কিনে আমি নেক্সট যাওঁতে বহিম আৰু ইমান দেখা নাথাকোঁ ডাইৰেক্ট আপোনালোকক অহাকালি লগ পাম আৰু গাইছ আপোনালোকে যোৱাকালি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব শিৱৰাত্ৰিৰ ভিডিঅ'টো আৰু আমাৰ ঘৰৰ ওচৰৰে মানে বৰমাহঁতৰ তাত মানে শিৱৰাত্ৰি পাতিছিলে তাৰপিছত ৰাতি আহোঁতে আপোনাৰ 1:30 বাজিছে সেইকাৰণে মানে ভিডিঅ' নকৰিলোঁ আৰু ভিডিঅ'টো এতিয়া এণ্ড কৰি দিছোঁ আৰু ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইববিলাক কৰি দিব আৰু তাৰ লগতে প্লিজ ফেচবুকটো ফ'ল' কৰি দিব আৰু অকণমান শ্বেয়াৰ কৰি দিব আৰু দিয়ক বাই বাই